নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এছএছএলচি এক্সাম 2025ত হ'বলগীয়া এনেকুৱা এখন কুৱেশ্যন পেপাৰ যিখন তোমালোকে আজি পঢ়ি গ'লে প্ৰায় তোমালোকৰ কুৱেশ্যন এনচাৰ কমন পৰিব আজি তোমালোকক মই খুব বেছি 10টা কুৱেশ্যন দিম সেইকেইটা তোমালোকে চাই লোৱা আৰু এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে পঢ়ি পৰীক্ষাত বহিবা আজি বিজ্ঞানৰ লৈ আহিছোঁ আৰু মই অলৰেডি বিজ্ঞানৰ আৰু এটা খণ্ড বনাই থোৱা আছে যদি তোমালোকে নাই চোৱা তেনেহ'লে চাই ল'বা আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ লিংকটো নিশ্চয়কৈ শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকক স্পেচিয়েল PDF ই-বুক লাগে তেনেহ'লে এইটো ফোন নম্বৰত মোক কণ্টেক্ট কৰিবা মোৰ ফোন নম্বৰটো এইটো আৰু অনলি 49 rupees ঠিক আছে তো এতিয়া আমি কুৱেশ্যন এটা আলোচনা কৰিছোঁ তোমালোকক আজি মই এইটো পাৰ্টত অনলি মাল্টিপল চইচ কুৱেশ্যন দেখাম এইখিনি এবাৰ অহাটো প্ৰায় নিশ্চিত প্ৰথমটো কুৱেশ্যন চাবা এইটো প্ৰিণ্টিং মিষ্টেক এইটো 2 লিখা আছে কিন্তু এইটো 1 নম্বৰ কুৱেশ্যন কুৱেশ্যনটো কৈছে যে তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয় অপশ্যন এ আছে SI বি আছে GE চি আছে AL তাৰপিছতে উত্তৰটো হৈছে চি যিটো আছে তোমালোকৰ AL টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এইটো কুৱেশ্যনৰ এনসাৰটো তোমালোকে গম পাই গৈছা পৰীক্ষাত আহিলে এইটোই লিখি দিবা কুৱেশ্যন নম্বৰ 2 চাবা 2 কৈছে যে কুৱেশ্যনটো তলৰ কোনটো যৌগক সোডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ অপশ্যন এ আছে NaCl অপশ্যন বি আছে Na2CO3 চি আছে NaHCO3 আৰু অপশ্যন ডি আছে NH4Cl তো উত্তৰটো হৈছে অপশ্যন যিটো তোমালোকে চি দেখিছা ইয়াত তোমালোকে চি টো ইয়াৰ শুদ্ধ উত্তৰ NaHCO3 টো ইয়াৰ শুদ্ধ উত্তৰ পৰীক্ষাত আহিলেতো লিখি দিবা তাৰপাছতে চাবা 3 নম্বৰটো চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে গুৰুত্ব সহকাৰে এইটো ভিডিঅ' চাবা চাই লোৱা মানে নিজৰ বহিত লিখি লোৱা তাৰপাছত 3 নম্বৰ কুৱেশ্যন বনস্পতি দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন হোৱা তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ পৰীক্ষাত আহিব যে এইটো বনস্পতি জাতৰ দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তিত হোৱাটো তলৰ কোনটো শ্ৰেণীত বিক্ৰিয়াৰ উদাহৰণ তো অপশ্যন এ আছে তাপগ্ৰাহী বিক্ৰিয়া অপশ্যন বি আছে তাপবৰ্জী বিক্ৰিয়া চি আছে দুয়োটা তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যিটো তাপবৰ্জী বিক্ৰিয়াটো শুদ্ধ উত্তৰ আৰু অপশ্যন ডি টো আছিলে যে ওপৰৰ এটাও নহয় বুলি কিন্তু এইটো ভুল উত্তৰ তো উত্তৰটো হৈছে তাপবৰ্জী বিক্ৰিয়া এইটো কুৱেশ্যন ক্লিয়াৰ তাৰপিছতে 4 নম্বৰ কুৱেশ্যনটো গুৰুত্ব সহকাৰে চাবা কুৱেশ্যনটো উঠিছে যে সলেনয়েডৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হ'লে চুম্বক ক্ষেত্ৰ অপশ্যন এ আছে প্ৰবাহিত প্ৰবাহৰ দিশত বাঢ়িব বি আছে প্ৰবাহিত প্ৰবাহৰ দিশত কমিব চি আছে সকলো সময়ত একেই থাকিব আৰু ডি আছে শূন্য হ'ব তো উত্তৰটো চাওঁ আমি উত্তৰটো হৈছে অপশ্যন চি সকলো সময়ত একেই থাকিব তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি টো শুদ্ধ উত্তৰ আৰু মই এইকেইটা কুৱেশ্যন দিয়াৰ পাছত যেতিয়া তোমালোকে ভিডিঅ'টো শেষ কৰিবা তেতিয়া তোমালোকে মোক কমেণ্ট বক্সত জনাবা যে তোমালোকে কেইটা উত্তৰ শুদ্ধ কৰিলা 10টা দিম 10টাৰ ভিতৰত তোমালোকে কেইটা শুদ্ধ হ'ল মই সদায় তোমালোকক দি আছে ভিডিঅ' গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কুৱেশ্যনখিনি ভালদৰে পঢ়ি যাবা কুৱেশ্যন নম্বৰ 5 আহিছে যে কুৱেশ্যনটো কৰিছে তলৰ কোনটোৱে বৰ্তনী বিভৱভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয় এ আছে এমিটাৰ বি আছে ভল্টমিটাৰ চি আছে গেলভেন মিটাৰ ডি আছে মাল্টিমিটাৰ অটো অপশ্যন যিটো আছে বি টু কি কৈছে ভল্টমিটাৰটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো এইটো কুৱেশ্যন ক্লিয়াৰ তাৰপাছতে কৈছে 4 নম্বৰ কুৱেশ্যনটো সুধিছে ইয়াত কুৱেশ্যনটো চাবা তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস কুৱেশ্যনটো সুধিছে যে তলৰ উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস এ আছে বায়ু শক্তি বি আছে নিউক্লিয় শক্তি চি আছে ভূতপীয় শক্তি আৰু ডি আছে তৰংগ শক্তি তো উত্তৰটো আমি চাওঁ এতিয়া উত্তৰটো হৈছে অপশ্যন ডি নিউক্লিয় শক্তিটো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ পৰৱৰ্তী কুৱেশ্যনটো আহিছে ইয়াত কৈছে যে কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যন তলত উল্লেখিত কোনে অজন স্তৰ অৱক্ষয় কৰিব পাৰে এ আছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বি আছে নাইট্ৰজেন চি আছে হাইড্ৰজেন আৰু ডি আছে অক্সিজেন তো শুদ্ধ উত্তৰ হৈছে ইয়াৰ যিটো তোমালোকে দেখিছিলা এ অপশ্যন ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনে কি কৰিব পাৰে অজন স্তৰটো অৱক্ষয় কৰিব পাৰে 8 নম্বৰ কুৱেশ্যনটো কৰিছে তলত উল্লেখিত কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে কুৱেশ্যন ঠিক আছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ক চাবা মানে এ নম্বৰ অপশ্যন ঘাঁহ ঘেঁহু আৰু আম বি আছে ঘাঁহ ছাগলী আৰু মানুহ চি আছে ছাগলী গৰু হাতী আৰু যিটো ডি আছে ঘাঁহ মাছ আৰু ছাগলী
পটাপট তোমালোকে উত্তৰ দিয়া এইটো কি হ'ব পাৰে চোৱা উত্তৰটো নোচোৱাকৈ তোমালোকে ভাবিলা তো উত্তৰটো হৈছে ঘাঁহ ছাগলী আৰু মানুহ ঠিক আছে ঘাঁহটো ছাগলীয়ে খায় তাৰপৰা ছাগলী আকৌ মানুহে খায় ইটোৱে ইটোৰ ওপৰত নিৰ্ভৰশীল হৈ আছে তো এইটোৱে হৈছে কি খাদ্য শৃংখল গঠন কৰে ঠিক আছে কুৱেশ্যন নম্বৰ 8 আছে যে 9 নম্বৰ কুৱেশ্যন আহিলে বা তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন হয় অপশ্যন এ আছে অক্ষিপট অপশ্যন বি আছে চকুৰ পতা অপশ্যন চি আছে চিলিয়াৰী পেশী অপশ্যন ডি আছে নেত্ৰ স্নায়ু তো উত্তৰটো হৈছে চিলিয়াৰী পেশী অপশ্যন চি টো শুদ্ধ উত্তৰ তাৰ পাছৰ কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যনটো আহিলে যে লাষ্টৰ শেষৰ কুৱেশ্যনটো লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ ক্ষমতা হ'ব তো সকলোৱে জানা ডায়োপ্টাৰে হ'ব 1 ডায়োপ্টাৰ তথাপিতো অপশ্যনটো চাবা 0.5 ডায়োপ্টাৰ বি 1 ডায়োপ্টাৰ চি 1.5 ডায়োপ্টাৰ ডি হৈছে 2 ডায়োপ্টাৰ তো উত্তৰটো হৈছে অপশ্যন বি শুদ্ধ উত্তৰ 1 ডায়োপ্টাৰ শুদ্ধ উত্তৰ তো আজিলৈ ইমানেই লৈ আহিলোঁ আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক লং কুৱেশ্যন লৈ আহিম গতিকে ভিডিঅ'সমূহ চাই থাকিবা আৰু চেনেল নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আজিলৈ ইমানেই ধন্যবাদ